ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ আজি 8 তাৰিখ আজি বাৰ হ'ব শনিবাৰ আজি অসমীয়া মাঘ মাহৰ 25 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজি তিথি হ'ব শুক্লা একাদশী তিথি আজি নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ তাৰ পিছতে আদ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব বৈদিতি যোগ তাৰ পিছতে বিষ্কুম্ভ যোগ আৰম্ভ হ'ব কৰণ হ'ব বনিষ্কৰণ আজি জন্ম ৰাশি হ'ব বৃষ ৰাশি তাৰ পিছতে মিথুন ৰাশি আৰম্ভ হ'ব পুৱা 6:21 পাছত আজিৰ সূৰ্য উদয় হ'ব 6:08 সূৰ্যাস্ত সময় হ'ব 5:07 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো আজিৰ দিনটোৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছো ওম নমঃ শিৱায় প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি নিৰ্দিষ্ট সময়ত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ বহুত চেষ্টা কৰিব আৰু আপোনালোকৰ পৰিয়ালৰ দায়িত্ব ভালদৰে আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে বা দায়িত্বখিনি পালন কৰিব পাৰিব বিনিয়োগ সম্পৰ্কীয় কামত আশা কৰাৰ লাভৰ বাবে সুখ থাকিব পৰিয়ালৰ কোনো সদস্য বিবাহ সম্পৰ্কীয় আলোচনাৰ প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিয়া হ'ব পাৰে আজি ধ্যান ৰাখিব লাগিব খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ কথা বিশেষকৈ আপোনালোকে কমকৈ কক আৰু কাম বেছিকৈ কৰক বুলি কৈছে কাৰোবাৰ লগত বিপদত পৰিব পাৰে আজি গতিকে আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত নলব আজি কৰবাৰ পৰা কিবা এটা অশুভ বা ভাল খবৰ হওক বিশেষকৈ সুখ দুখৰ এটা খবৰ আপোনালোকে লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে আজি চলি থকা কামত কিছু বাধাও আহিব পাৰে আজি লৰাছলি সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু সময় নিশ্চয়কৈ কটাওক বুলি কৈছে ব্যৱসায়িক কামকাজ বিশেষকৈ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিব বুলি কৈছে চাকৰিৰ বিষয়সকলৰ লগত বিশেষকৈ সুখী হ'ব আপোনালোকৰ অগ্ৰগতিৰ সম্ভাৱনা আছে আজি অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায় স্বচ্ছতা বজাই ৰাখিবলৈ আপুনি সফল হ'ব কিন্তু হুলস্থুলৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজিৰ সমাধান হ'ব সম্পৰ্কবোৰ মধুৰ হৈ পৰিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা থাকিব আজি কোনো অচিনাকি ব্যক্তিক লগ পালে আপোনালোকৰ সৌভাগ্যৰ সৈতে জড়িত কিছু দুৱাৰ মুকলি হ'ব আজি হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে যেনে কোনো ঘনিষ্ঠ আত্মীয় বিয়াৰ ঠিক হ'ব পাৰে ঘৰখনত আলহী দুলহী আহিব পাৰে আপোনালোকৰ নিজৰ বাবে কিছু ভাল আপোনালোকৰ খবৰ লাভ কৰিব পাৰে সুখবোৰ কঢ়িয়াই আনিব বুলি কৈছে পৰিয়ালৰ ভ্ৰমণ সম্পৰ্কে কিছু কাৰ্যসূচী কৰা হ'ব পাৰে নেতিবাচক পৰিস্থিতিত খং উঠাতকৈ বুদ্ধিমান ৰূপে প্ৰতিক্ৰিয়া প্ৰকাশ কৰক বুলি কৈছে ইয়াৰ ফলত পৰিস্থিতি বহু পৰিমাণে অনুকূল হৈ পৰিব আজি বিৰোধী কাৰ্যকলাপক আওকাণ নকৰিব আজি ঘৰৰ জ্যেষ্ঠ সদস্যৰ প্ৰতি সন্মান বজাই ৰাখক আজি বেছিভাগ ব্যৱসায়িক কাম কেৱল ফোন কল যোগে কিছু লোকৰ বা যোগাযোগৰ জৰিয়তে হ'ব পাৰে বুলি কৈছে ঘৰত বহি কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব অত্যধিক কামৰ বোজাৰ বাবে চৰকাৰী চাকৰিয়ালসকলে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে পৰিয়ালৰ শান্তি বজাই ৰাখিবলৈ পাৰস্পৰিক সম্প্ৰীতিৰ প্ৰয়োজন আছে স্বামী স্ত্ৰীৰ মাজত সৰু সৰু কথাত জড়িত হোৱাৰ উপযুক্ত নহয় অৰ্থাৎ ধৰি নাৰাখিব সৰু সৰু কথাবোৰ তৰ্ক বেচাল নকৰিব গতিকে ধ্যান ৰাখক আজি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ নিজৰ মনত নেতিবাচক চিন্তাক স্থান নিদিব বুলি কৈছে অসাৰ বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখক ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি আপোনালোকৰ কামবোৰ ব্যৱহাৰিকভাৱে সম্পন্ন কৰক আবেগক এক নিৰ্দিষ্ট পৰিমাণৰ সীমিত কৰি ৰাখক বুলি কৈছে আজি কিছুমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত গুৰুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব পাৰে যিটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব প্ৰথম উপাৰ্জন পোৱাৰ পিছত কিছু যুৱক যুৱতীসকলে সুখী অনুভৱ কৰিব বুলি কৈছে আজি খং নিয়ন্ত্ৰণ কৰক কোনো সৰু বিষয়ক লৈ ঘনিষ্ঠ আত্মীয় বা বন্ধু বান্ধৱীৰ লগত বিবাদ হ'ব পাৰে বুলি কৈছে আনক পৰামৰ্শ দিয়াতকৈ নিজৰ স্বভাৱ সলনি কৰাটোৱে ভাল হ'ব বুলি কৈছে আজি অনাকাংক্ষিত পৰামৰ্শ দিয়াটো উপযুক্ত নহয় আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনালোকৰ ব্যৱসায় সম্পৰ্কৰ পদ্ধতি কাৰো লগত আপোনালোকে ভাগ বতৰা নকৰিব কাৰণ আপোনালোকৰ পৰিকল্পনাৰ যদি আনৰ আগত প্ৰকাশ পায় বা আনে যদি গম পায় তেন্তে কিছুমান মানুহে আপোনালোকৰ কামবোৰ নষ্ট কৰিব পাৰে আজি কৰ্মৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ পৰা সহায় লোৱাটো আপোনালোকৰ মানসিক চাপ কম কৰিব আপোনালোকৰ জীৱন সংগীৰ প্ৰতি আপোনালোকৰ সংবেদনশীলতাই আপোনালোকৰ সম্পৰ্ক অধিক সুখদায়ক কৰি তুলিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কও সীমিত হৈ থাকিব কিছু দিনৰ পৰা আপুনি আপোনালোকৰ ব্যক্তিত্ব আৰু ভৱিষ্যতৰ বিকাশৰ বাবে যি প্ৰচেষ্টা চলাই আহিছে তাত সফলতা লাভ কৰিব পাৰে বুলি কৈছে গহৰ পৰিবহণ আপোনালোকৰ পক্ষত আজি আপোনালোকে সন্মান লাভ কৰিব আপোনালোকৰ সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজৰ কৃতিত্ব অৰ্জন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক বুলি কৈছে
আজি শিশু আচৰণৰ কিছু নেতিবাচক পৰিৱৰ্তন আপোনালোকৰ বাবে চিন্তাৰ বিষয় হৈ পৰিব পাৰে খঙৰ ফলত হোৱা সমস্যাবোৰ তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰি সমাধান কৰিলে ভাল হ'ব বুলি কৈছে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো অসুবিধা হ'ব পাৰে এই সময়ত ৰাজহুৱা ব্যৱসায় সংবাদ মাধ্যম আৰু বিপণনৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ কাম-কাজবোৰ প্ৰত্যক্ষভাৱে চোৱাটো অতিকৈ প্ৰয়োজনীয় আজি চৰকাৰী চাকৰিৰ ক্লায়েণ্টৰ লগত বা আপোনালোকৰ সহকৰ্মীসকলৰ লগত কথা পাতি থাকোঁতে বা লেনদেন কৰি থাকোঁতে কথাখিনি আপোনালোকে কোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব ভুল শব্দ ব্যৱহাৰ নকৰিব স্বামী স্ত্ৰীৰ মাজৰ প্ৰেমৰ সম্পৰ্ক থাকিব আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কোনো ধৰণৰ প্ৰস্ৰাৱৰ সংক্ৰমণ হ'ব পাৰে কিছু লোকৰ যিমান পাৰে সিমান আপোনালোকে পানী সেৱন কৰাটো প্ৰয়োজনীয় আছে বুলি কৈছে আজি খাদ্যাভ্যাসৰ ভুলৰ বাবে কিছু লোকৰ পেটৰ লগত জড়িত কিছু সমস্যাই অশান্তি দিব পাৰে গতিকে খোৱাৰ ক্ষেত্ৰতো কিন্তু আপোনালোকে সাৱধান হ'ব লাগিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি যিকোনো কাম চিন্তাশীলভাৱে কৰিলে বহু সফলতা লাভ কৰিব আজি ফলপ্ৰসূ যোগাযোগ কৰা হ'ব আৰু উন্নত তথ্য উপলব্ধ হ'ব বুলি কৈছে আজি যুৱক যুৱতীসকলে নিজৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সকলো প্ৰচেষ্টা চলাব লাগে আজি ধৰ্মীয় কাম-কাজতো ব্যস্ততা থাকিব বুলি কৈছে কিছুমান প্ৰতিকূল পৰিস্থিতিৰো আপোনালোকৰ সৃষ্টি হ'ব পাৰে আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক বুলি কৈছে অখাৰ কামত সময় অতিবাহিত হ'ব পাৰে মনত বিভিন্ন ধৰণৰ সন্দেহৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ সামৰ্থ্যতকৈ অধিক ঋণ ল'বলৈ চেষ্টা নকৰিব আজি শিশুৰ কাম-কাজৰ ওপৰত সঠিক দৃষ্টি ৰখাটো প্ৰয়োজনীয় আজি ব্যৱসায় সম্পত্তিৰ সম্পৰ্কীয় ব্যৱসায়ত আপুনি কিছুমান ডাঙৰ চুক্তি পাব পাৰে বা কিছু সুবিধা লাভ কৰিব পাৰে যুৱক যুৱতীসকলৰ কেৰিয়াৰ সম্পৰ্কীয় সমস্যাসমূহ সমাধান হ'ব আৰু কৰ্মৰ ক্ষমতা বৃদ্ধি পাব বুলি কৈছে যদি টকা পইচা কৰবাত আবদ্ধ হৈ থাকে তেন্তে আপুনি বিচাৰিলে উদ্ধাৰ কৰিব পৰা যাব বুলি কৈছে আপোনালোকৰ চাকৰিত কোনো সন্মিলন বা অধিৱেশনত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব পাৰে আজি পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব আজি ঘৰত অতিথি আন্দোলনে সকলোৰে বাবে সুখ আৰু আনন্দ কঢ়িয়াই আনিব বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি কৈছে যে এই ধৈৰ্য বজাই ৰাখা বুলি কৈছে ঘৰখনৰ অতিথিৰ আগমনে ঘৰখনত সুখ আৰু আনন্দ কঢ়িয়াই আনিব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক কামৰ বোজা আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে কঠোৰ পৰিশ্ৰম কৰিলে বিশেষকৈ নিজৰ কামখিনি সিদ্ধি কৰিব পাৰিব বা সফলতা প্ৰদান কৰিব পাৰিব বুলি কৈছে আজি ঘৰতে কিবা এটা শুভ অনুষ্ঠানৰ পৰিকল্পনা থাকিব আজি মহিলাসকলৰ বাবে এক বিশেষ দিন হ'ব আপুনি আপোনালোকৰ দৈনন্দিন জীৱনৰ কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব আৰু এই পৰিৱৰ্তন আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে আজি এই সময়খিনিত অগ্ৰাধিকাৰৰ ওপৰত নিজৰ সিদ্ধান্ত ৰাখক বন্ধু বা আত্মীয়ৰ ভুল পৰামৰ্শ আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি প্ৰকৃতিৰ নেতিবাচক পৰিস্থিতিত যেন ইগো আৰু অতিমাত্ৰা আত্মবিশ্বাস অতিক্ৰম কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে উৎকৃষ্ট ব্যৱসায়িক পৰিস্থিতিৰ সৃষ্টি হৈছে এই সময়ত আপোনালোকৰ যোগাযোগ আৰু পদ্ধতি অধিক শক্তিশালী কৰাৰ সময় কৰ্মৰ ক্ষেত্ৰত সুশৃংখলা বজাই ৰাখিবলৈ অনুশাসন আৰু নিয়ম অধিক শক্তিশালী কৰিব লাগিব আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰি থাকিব প্ৰেমৰ সম্পৰ্কত অনাস্থাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰাচনতন্ত্ৰ দুৰ্বল হৈ থাকিব লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে বুলি কৈছে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কৰ্কট ৰাশি অভিজ্ঞ লোকৰ পথ প্ৰদৰ্শন আৰু পৰামৰ্শৰ আত্মসাৎ কৰিব লাগিব কিছুমানৰ পৰা বিশেষকৈ ঘনিষ্ঠ সম্পৰ্কৰ মাজত চলি থকা খুব আজি কাৰোবাৰ মধ্যস্থতাৰ সমাধান কৰিব পৰা যাব যিকোনো যাত্ৰা সম্ভৱ বুলি কৈছে যিকোনো ব্যক্তিগত সিদ্ধান্ত লোৱাৰ সময়ত হৃদয়ৰ সলনি মনটো ব্যৱহাৰ কৰক আবেগৰ বাবে নিজৰ ক্ষতি কৰি ল'ব পাৰে উচ্চৰ চুবুৰীয়া বা কোনো অচিনাকি ব্যক্তিৰ লগত বিবাদত লিপ্ত নহব অপ্ৰয়োজনীয়ভাৱে সমস্যাবোৰ বাঢ়িব পাৰে আজি ব্যক্তিগত ব্যস্ততাৰ বাবে ব্যৱসায়ত উপযুক্ত সময় দিব নোৱাৰিব পাৰে কিন্তু কৰ্মৰ ক্ষেত্ৰত চলি থকা কাম-কাজৰ ওপৰত চকু ৰখাটো প্ৰয়োজন আছে মনত ৰাখিব যে আন কোনো ব্যক্তিৰ বাবে কৰ্মচাৰীৰ মাজত বিভাজনৰ সৃষ্টি হ'ব পাৰে চাকৰিত নতুন সম্ভাৱনা থাকিব ইয়াৰ লগতে কামৰ বোজাও বৃদ্ধি পাব বৈবাহিক জীৱনৰ সঠিক সমন্বয় বজাই ৰাখক কোনো এটা বিষয়ক লৈ শিশুৰ মাজত বা ল'ৰা-ছোৱালীৰ মাজত কিছু কাজিয়া হ'ব পাৰে পৰিস্থিতি সম্ভালিব স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ সংক্ৰমণ কাহ আদিৰ দৰে সমস্যা বাঢ়িব পাৰে বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে খাদ্যাভ্যাস সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি দিনটো আৰম্ভণিতে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পৰাৰ পৰিকল্পনা হ'ব ইয়াৰ দ্বাৰা আপোনালোকে নিশ্চিতভাৱে সফলতা লাভ কৰিব
কিছু প্ৰশংসনীয় কামৰ বাবে সমাজত সন্মান পাব দীৰ্ঘদিন ধৰি যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে সংগ্ৰাম যি কৰি আছিল আজি তেওঁলোকে হয়তো ইয়াৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আজি টকা পইচাৰ লগত জড়িত যিকোনো চৰকাৰী কাম সম্পূৰ্ণ কৰিব পাৰিব দিনটো বেছিভাগ সময় ঘৰখনৰ ৰক্ষণাবেক্ষণ আৰু সংগঠনৰ লগত বিশেষকৈ কটাব বুলি কৈছে আপুনি নিশ্চিতভাৱে আপোনালোকৰ কামত সফলতা লাভ কৰিব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায় স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ সৰু সৰু অসাৱধানতাৰ বাবে পাৰস্পৰিক সম্পৰ্কত পাৰ্থক্য থাকিব পাৰে আনকি অফিচতো আপোনালোকৰ অধীনস্থসকলৰ কামত অত্যাধিক বাধা দিলে অনুশাসন বজাই ৰাখিলে বিশেষকৈ তেওঁলোকৰ কামৰ দক্ষতা প্ৰভাৱ পৰিব পাৰে জীৱন সংগীৰ লগত আপোনালোকৰ কাম কাজবোৰ শ্বেয়াৰ কৰক ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কত মধুৰতা আহিব প্ৰেমৰ সম্পৰ্কতো মধুৰতা আহিব স্বাস্থ্য ক্ষেত্ৰত কাঁচৰ দৰে সমস্যা থাকিব অত্যাধিক প্ৰদূষণ আৰু বতৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ শুভ ৰং হ'ব হালধীয়া ৰঙৰ আৰু শুভ সংখ্যা হ'ব 4 যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় সিংহ ৰাশি আপুনি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতিৰ বাবে অক্লান্ত প্ৰচেষ্টা চলাব বহু পৰিমাণে সফল হ'ব কোনো আত্মীয় বা বন্ধুৰ সমৰ্থনে আপোনালোকক সাহস বৃদ্ধি কৰিব ছাত্ৰ ছাত্ৰীসকলে বিদেশী দেশৰ লগত জড়িত বা ঠাইৰ লগত জড়িত কিছু অফাৰ পাব পাৰে কিছু লোকে বিশেষকৈ আজি খৰচ নিয়ন্ত্ৰণ কৰিব লাগে লগতে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিব লাগিব কাৰণ আপুনি আপোনালোকৰ আনৰ প্ৰভাৱত আহি নিজৰ ক্ষতি কৰি ল'ব পাৰে এই সময়ত বিপদজনক কামত কোনো ধৰণৰ আগ্ৰহী নহ'ব ব্যৱসায় যিকোনো ধৰণৰ অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত সময় অনুকূল এই সময়ত কামৰ বিপণন প্ৰচাৰৰ ওপৰত মনোযোগ দিয়ক আৰু সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনাক গুৰুত্ব সহকাৰে লওক বুলি কৈছে আজি নিয়োজিত লোকসকলে নিজৰ পছন্দ ঠাইলৈ বদলিৰ সন্দৰ্ভত কিছু ভাল খবৰ পাব পাৰে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি উৎকৃষ্ট হ'ব আৰু পৰিয়াল ব্যৱস্থাও বিশেষকৈ আপোনালোকৰ অক্ষত থাকিব প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু বৰ্তমান বতৰৰ কুপ্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে যিকোনো ধৰণৰ সংক্ৰমণ বা কাঁচৰি আদি সমস্যাৰ পৰা আপোনালোকে বাছি চলক শান্ত হৈ থাকক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কন্যা ৰাশি যদি কোনো বিবাদ চলি আছে তৰ্কৰ পেচাল যদি হৈছে ঘৰখনত বা কৰ্মৰ ক্ষেত্ৰতে তেন্তে কাৰোবাৰ মধ্যস্থতাৰ সেইখিনি সমাধান হ'ব পাৰে সফলতা পাব যোগাযোগ আৰু পৰস্পৰ বিশেষকৈ সম্পৰ্কৰ প্ৰতিও সম্পৰ্কৰ পৰিসৰো যথেষ্ট বহল হ'ব যোগাযোগ বৃদ্ধি পাব মানুহৰ সৈতে চিনাকি বাঢ়িব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে আজি আপুনি সঠিক ফলাফল পাব পাৰে আজি সহযোগীৰ লগত সম্পৰ্ক বেয়া হ'বলৈ নিদিব আজি আপোনালোকৰ বন্ধু বা আত্মীয় আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে এটা নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে খৰচ বৃদ্ধিৰ বাবে কিছু উত্তেজনা হ'ব পাৰে পৰিকল্পনাৰ জৰিয়তে বাজেট বনাওক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কোনো নতুন কাম আৰম্ভ নকৰিব কাৰণ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ পিছতো আপুনি উপযুক্ত পুৰস্কাৰ নাপাব পাৰে ৰিয়েল এষ্টেট কমিশ্যন কাপোৰ আদিৰ লগত জড়িত ব্যৱসায়ত লাভজনক চৰ্তৰ আছে পৰিয়ালৰ পৰিৱেশ সুদায় হৈ থাকিব আজি শিশুৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰিলে তেওঁলোকৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে কিছুমান ঘনিষ্ঠ মানুহৰ লগত বিশেষকৈ মিলন ঘটিলে ভাল ফলাফল পোৱা যাব উপকাৰী পৰিস্থিতিৰ ৰাজনীতিৰ সৃষ্টি হ'ব সামাজিক পৰ্যায়ত আপুনি আপোনালোকৰ উল্লাস আৰু শক্তি থাকিব আজি আবেগৰ বাবে বা আবেগৰ পৰা কাৰোবাৰ লগত ধন সম্পৰ্কীয় যিকোনো লেনদেন নকৰিলে ভাল হ'ব বুলি কৈছে আবেগত আহি পেলাই টকা পইচা কাৰোবাক ধাৰলৈ নিদিব নহ'লে সেই ধন ঘূৰাই পোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে এটা বিভাজন আহিব পাৰে আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি কোনো ধৰণৰ অসাৱধানতা অৱলম্বন কৰা উচিত নহয় বৰ্তমান পৰিৱেশৰ বাবে আপোনালোকৰ কৰ্মৰ পদ্ধতিৰ কিছু পৰিৱৰ্তনৰ কৰা চিন্তা আছে আপোনালোকৰ কঠোৰ পৰিশ্ৰম সঠিক ফলাফল পাবলৈ এতিয়া কঠোৰ পৰিশ্ৰম কৰিব লাগিব লক্ষ্য সম্পূৰ্ণ কৰিলে নিয়োজিত লোকে সকাহ পাব পৰিয়ালৰ পৰিৱেশ সুখী হ'ব কিন্তু বিপৰীত লিংগ মানুহৰ লগত লেনদেন কৰাৰ সময়ত নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিব অনুশাসিত খাদ্যাভ্যাসৰ বাবে পেটৰ বিষৰ দৰে সমস্যাবোৰ আহিব পাৰে দৈনন্দিন কাম কাজ বিশেষকৈ আপোনালোকে সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় তুলা ৰাশি আবেগৰ বাবে নিজৰ কামবোৰ বিচক্ষণতা আৰু চতুৰতাৰে সম্পন্ন কৰক
যাৰ বাবে আপুনি উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব বুলি কৈছে কোনো আত্মীয়ৰ লগত জড়িত কিছু ভাল খবৰ শুনিব পাব পাৰে বুলি কৈছে আজি কাৰোবাৰ মধ্যস্থতাৰ বিশেষকৈ বিতৰণ সম্পৰ্কীয় যিকোনো সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰক পৰিয়ালৰ সদস্য আৰু শিশুৰ বাবে কিছু সময় উলিয়াওক ইয়াৰ ফলত পাৰস্পৰিক সমন্বয়ৰ উন্নতি ঘটিব বুলি কৈছে আপোনালোকৰ পৰিকল্পনা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা সন্মুখীন হ'ব পাৰে কিন্তু এই সময়ত ধৈৰ্য ধৰি ৰখাটোৱে ভাল হ'ব ব্যৱসায়ৰ ক্ষেত্ৰত সৰু সমস্যা থাকিব পাৰে কিন্তু সময়মতে সেইবোৰ সমাধান কৰিব পৰা যাব আপোনালোকৰ ব্যৱসায়িক যোগাযোগ শক্তিশালী কৰক কিন্তু নতুন দল বা নতুন মানুহৰ সৈতে লেনদেন কৰাৰ সময়ত সাৱধান হওক বুলি কৈছে লগতে কৰ্মচাৰীসকলৰ কাম-কাজৰ ওপৰত চকু ৰাখক বুলি কৈছে অবিবাহিত মানুহৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে আজি পাৰিবাৰিক পৰিৱেশ সুখদায়ক হৈ থাকিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত বিশেষকৈ সুষম খাদ্যৰ লগতে শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়ামৰ দৰে কথাবোৰৰ গুৰুত্ব দিব লাগে ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকৰ বৃদ্ধি পাব আপোনালোকৰ ব্যৱহাৰিক দক্ষতাৰ আৰু ক্ষমতা আপোনালোকৰ অগ্ৰগতিত সহায়ক হ'ব বুলি কৈছে লগতে যোগাযোগৰ সঠিক ব্যৱহাৰ কৰিব পাৰিব বুলি কৈছে আপুনি আনৰ বিশেষকৈ সমস্যাৰ দূৰ কৰাৰ ক্ষেত্ৰত আজি দিনটোত সহায় কৰিব বুলি কৈছে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময়খিনিত কামৰ লগত জড়িত যিকোনো ইতিবাচক যাত্ৰা লাভজনক হ'ব আৰ্থিকভাৱে এই লাভজনক বিশেষকৈ অতি লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে আজি পৰিকল্পিতভাৱে কামবোৰ কৰি চাকৰিত সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ সহকৰ্মীসকলৰ বিশেষকৈ বিৰুদ্ধে উৰা বাতৰি বেব পাৰে বুলি কৈছে পৰিয়ালৰ সুখ আৰু শান্তি থাকিব প্ৰেমৰ সম্পৰ্ক ভাল হ'ব কিন্তু মনত ৰাখিব যে সেইবোৰ আপোনালোকৰ কেৰিয়াৰ আৰু পঢ়াৰ শুনাৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে যাত্ৰাৰ সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত যাত্ৰাৰ সময়ত খাদ্য আৰু ঔষধৰ বিশেষ যত্ন লওক বুলি কৈছে ঋতুভিত্তিক ৰোগে এই সময়ত অসুবিধাৰ সৃষ্টি কৰিব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি গ্ৰহৰ অৱস্থান অনুকূল আপোনালোকৰ ইচ্ছামতে কামবোৰ হ'ব পাৰে দৃঢ় প্ৰতিজ্ঞ হওক আৰু আপুনি কৰাৰ প্ৰতিটো কামতে মনোযোগ দিয়ক বুলি কৈছে আনকি আৰ্থিক দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বাবে ডাঙৰ কৃতিত্ব কঢ়িয়াই আনিছে সৃষ্টিশীল আৰু আপোনালোকৰ পছন্দ কাৰ্যকলাপ অনুসৰিও আপুনি ভাল সময় পাব ধ্যান ৰাখক ব্যক্তিগত ব্যস্ততাৰ বাবে শিশুৰ সমস্যাক আওকাণ নকৰিব তেওঁলোকৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ মনোবল বৃদ্ধি পাব বুলি কৈছে অতীতৰ কোনো নেতিবাচক কথা আপোনালোকৰ আজি ৰুটিনত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময় অনুকূল লগতে যোগাযোগৰ সৈতে বিশেষকৈ যোগাযোগ কৰাটো গুৰুত্বপূৰ্ণ এই সময়ত কৰ্মৰ ক্ষেত্ৰত অনুশাসন আৰু নিয়ম আৰু অধিক শক্তিশালী কৰিব লাগিব কাৰ্যালয়ৰ ফাইল আৰু নথিপত্ৰ সম্পূৰ্ণৰূপে সংগঠিত কৰি ৰাখক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনি দৈনন্দিন জীৱনৰ ব্ৰেকঘাট বিশেষকৈ আপোনালোকৰ যোগাসনৰ দৰে কাম-কাজৰ প্ৰতি গুৰুত্ব দিব লাগিব ব্ৰেকঘাট হ'ব পাৰে কিছু সমস্যা হ'ব পাৰে গতিকে সেইখিনি নেওচি নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি কোনো বিশেষ কামৰ প্ৰতি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফল দিব বুলি কৈছে উপযুক্ত প্ৰচেষ্টা চলালে অৰ্থনৈতিক পৰিস্থিতি উন্নতি হ'ব বুলি কৈছে আজি আপোনালোকৰ পিতৃ-মাতৃ বিশেষকৈ পৰা সাপোৰ্ট পাব পিতৃ সদৃশ ব্যক্তিৰ পৰা সমৰ্থন আপোনালোকৰ বাবে শুভ কামনাৰ কাৰক হ'ব বুলি কৈছে আজি এই সময়খিনিত আধ্যাত্মিক আৰু ধৰ্মীয় কামত কিছু সময় কটাওক গ্ৰহৰ অৱস্থান অনুকূল আপোনালোকৰ ব্যৱসায়িক কাম-কাজ স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'ব সহকৰ্মী আৰু কৰ্মচাৰীসকলে আপোনালোকৰ কামত সম্পূৰ্ণৰূপে সহায় কৰিব এজন কৰ্মৰত ব্যক্তিয়ে তেওঁ বদলি সম্পৰ্কীয় কিছু তথ্য লাভ কৰিব পাৰে যেটো লাভজনক হ'ব আজি স্বামী-স্ত্ৰী আৰু প্ৰেমৰ সম্পৰ্ক মধুৰতা দেখা পোৱা গৈছে সুখী হৈ থাকিব তদুপৰি বন্ধু-বান্ধৱীক লগ পোৱাটো সুখ কঢ়িয়াই আনিব স্বাস্থ্য ভাল হ'ব একো চিন্তা নকৰিব মাত্ৰ আপোনালোকৰ ৰুটিন সংগঠিত কৰি ৰাখিলে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ আপোনালোকৰ ৰং হ'ব 6 আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ধনুৰাশি অনুকূল সময়ত যিকোনো বিশেষ কাম বিশেষকৈ চলি থকাৰ প্ৰচেষ্টাত আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিবলৈ ওলাইছে আপোনালোকৰ ব্যক্তিত্বৰ দ্বাৰা বিৰোধী পৰাজিত হ'ব যুৱক-যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সচেতন হ'ব আৰু লগতে বিশেষকৈ সফল হ'ব কিছু ভাল খবৰ পোৱাৰ পিছতো আপোনালোকৰ মনটো প্ৰফুল্ল হৈ থাকিব কোনো ব্যয়বহুল বস্তু ক্ৰয় কৰিবলৈ খৰখেদা নকৰিব বুলি কৈছে ইয়াৰ ওপৰত সঠিক আলোচনা হোৱাটো প্ৰয়োজনীয় খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে বিশেষকৈ মহিলাসকলে নিজৰ সন্মানৰ প্ৰতি সতৰ্ক হোৱা উচিত আজি ধ্যান ৰাখক
বিশেষকৈ নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক ব্যৱসায় সম্পৰ্কীয় নতুন পৰিকল্পনাত কাম কৰিলে লাভজনক হ'ব যোগাযোগৰ জৰিয়তে যিকোনো বিশেষ তথ্য উপলব্ধ হ'ব এই সময়ত কমিছন আৰু কাপোৰ সম্পৰ্কীয় ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে কাৰ্যালয়ত পুৰণি বিশেষকৈ বিবাদ বিশেষকৈ হ'ব পাৰে কাৰোবাৰ লগত আজি স্বামী-স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব ঘৰখনত সুখৰ পৰিৱেশ থাকিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্ক অধিক মজবুত হ'ব স্বাস্থ্যৰ সম্পৰ্কীয় সৰু সৰু সমস্যাৰ যেনে কাহ চৰ্দি বিশেষকৈ যদি হৈ আছে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক মকৰ ৰাশি বিশেষকৈ সম্পূৰ্ণ আত্মবিশ্বাসেৰে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰক ই আপোনালোকৰ পৰিকল্পনাক ইতিবাচক দিশ দিব আজি মাটি কৰ বিক্ৰয়ৰ কামবোৰ সম্পূৰ্ণ হ'ব পাৰে ইয়াৰ উপৰি এক চুক্তি হ'ব পাৰে লাভজনক হ'ব ধ্যান ৰাখক আজি পদ্ধতিগত দৈনন্দিন ৰুটিন আপোনালোকে ৰাখক অত্যাধিক কামৰ বুজাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে বুলি কৈছে আজি বিশেষকৈ সহকৰ্মীসকলৰ কাম-কাজৰ ওপৰত চকু ৰাখক আজি চাকৰিৰ লগত জড়িত কিছু তথ্য পাব পাৰে আজি পৰিয়াল ব্যৱস্থাটো অৰিহণা যোগাব ইয়াৰ ফলত পাৰস্পৰিক ঘনিষ্ঠতা বৃদ্ধি পাব বিবাহ সম্পৰ্কীয় বিশেষকৈ বহিৰ্ভূত সম্পৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে প্ৰদূষণৰ বাবে এলাৰ্জি কাহ চৰ্দিৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো কুম্ভ ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে গ্ৰহৰ অৱস্থান অনুকূল হৈছে মাত্ৰ দৃঢ়তাৰে কামবোৰ কৰিব লাগিব যদি স্থানান্তৰ সৈতে জড়িত কোনো পৰিকল্পনা কৰা আছে ইয়াক বাস্তৱায়িত কৰাৰ বাবে এইটো এটা অনুকূল সময় বুলি কৈছে আজি পঢ়া-শুনা আৰু ভাল তথ্য আহৰণৰ ক্ষেত্ৰত ভালদৰে ব্যয় কৰা হ'ব যিকোনো সমস্যা সমাধান আজি দিনটোত পাব পাৰে সকাহ দিব প্ৰথম উপাৰ্জন পোৱাৰ পিছত যুৱক-যুৱতীসকলে সুখী অনুভৱ কৰিব আজি অহংকাৰ অতি আত্মবিশ্বাসৰ বাবে আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে আপোনালোকৰ এই নেতিবাচক অভ্যাসবোৰ উন্নত কৰক আজি পঢ়া-শুনা আৰু ভাল তথ্য আহৰণৰ ক্ষেত্ৰত ভালদৰে ব্যয় কৰা হ'ব যিটো সমস্যা সমাধান হ'ব পাৰে প্ৰথম উপাৰ্জন পোৱাৰ পিছত যুৱক-যুৱতীসকলে অতি সুখী অনুভৱ কৰিব অহংকাৰ অতি আত্মবিশ্বাসৰ বাবে আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে আপোনালোকৰ এই নেতিবাচক অভ্যাসবোৰ উন্নত কৰক আজি আন্তৰিক সম্পৰ্ক বজাই ৰাখক অপ্ৰয়োজনীয় খৰচবোৰ বন্ধ কৰি দিয়ক আজি ব্যৱসায়ৰ ক্ষেত্ৰত যিকোনো কাম এই সময়ত অতি সাৱধান কৰিব লাগিব বুলি কৈছে কিছু প্ৰত্যাহ্বানো আহিব বুলি কৈছে প্ৰতিযোগিতাৰ সম্পৰ্কৰ বিষয় যথেষ্ট সফলতা লাভ কৰিব কিন্তু সমস্যাও আহিব পাৰে নিয়োজিত লোকে বিভাগ বিশেষকৈ সম্পৰ্কৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব আজি ঘৰ আৰু ব্যৱসায় দুয়োটাতে সঠিক সমন্বয় থাকিব জীৱন সংগীৰ লগত কিছু সময় কটাক স্বাস্থ্যৰ ভালে হ'ব কেৱল অতিৰিক্ত কামৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে ক্লান্তি হ'ব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি মীন ৰাশি যদি আপুনি নিজৰ ঘৰখনক নতুন ৰূপ দিয়াৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে এজন বিশেষকৈ জনাশুনা মানুহৰ পৰামৰ্শ লওক বিত্তীয় সম্পৰ্কৰ সিদ্ধান্ত উপযুক্ত হ'ব তেওঁলোকৰ সিদ্ধান্ত বিশেষকৈ সমাধানৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলে সকাহ অনুভৱ কৰিব বুলি কৈছে এই সময়খিনিত কিন্তু কিছু অনুষ্ঠান আদিত উপস্থিত থাকিবলৈ নিমন্ত্ৰণো পাব পাৰে কিছু লোকে আজি ধ্যান ৰাখক আজি কোনো ধৰণৰ লেনদেন বিশেষকৈ সম্পত্তি সম্পৰ্কৰ লেনদেন কৰোঁতে সাৱধান হওক বুলি কৈছে বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব আৰু এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ আত্মবিশ্বাস একেবাৰে কমি যাবলৈ দিব বুলি কৈছে সংৰাগবোৰ পৰিহাৰ কৰক আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে দৈনন্দিন কাম-কাজৰ পৰা বিশেষকৈ ভাগৰি পৰিলে আপুনি পৰিয়ালৰ সদস্যৰ সৈতে কিছু মনোৰঞ্জন বা আউটিঙৰ আপোনালোকৰ মুডত থাকিব বুলি কৈছে আজি এই সময়ত আপোনালোকৰ যোগাযোগ আৰু পদ্ধতি আৰু অধিক শক্তিশালী কৰা সময় বুলি কৈছে এই সময়খিনিত বিশেষকৈ নিৰ্দিষ্ট সময়ত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ বহুত চেষ্টা কৰিব আৰু আপোনালোকৰ পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিব নিষ্কাশন হ'ব বিনিয়োগ সম্পৰ্কীয় কামত বাধা আহিব পাৰে কৰা লাভৰ বাবে সুখ থাকিব আজি পৰিয়ালৰ কোনো সদস্য বিবাহ সম্পৰ্কীয় আলোচনা আৰু প্ৰস্তুতি ওপৰত গুৰুত্ব দিয়া হ'ব পাৰে বুলি কৈছে ধ্যান ৰাখক খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ তথা বিশেষকৈ নোপোৱাতকৈ কাৰোবাৰ লগত বিবাদত পৰিব
বা তৰ্ক বিচলত আপোনালোকে লিপ্ত হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখক মিছআণ্ডাৰষ্টেণ্ডিংও হ'ব পাৰে আজি ব্যৱসায়িক কাম-কাজ সম্প্ৰসাৰণৰ পৰিকল্পনা হ'ব চাকৰিত বিষয়াসকলে আপোনালোকৰ লগত সুখী হ'ব আজি আপোনালোকৰ অগ্ৰগতিৰ সম্ভাৱনা আছে অংশীদাৰীত্ব সম্পৰ্কৰ ব্যৱসায় স্বচ্ছতা বজাই ৰাখিলে আপুনি সফল হ'ব কিন্তু হুলস্থুলৰ সৃষ্টি হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজিবোৰ বিক্ৰীকৈ সমাধান হ'ব সম্পৰ্কবোৰ মজবুত কৰি ৰাখিবলৈ কাৰণে মধুৰ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক অত্যধিক মানসিক হিচাপে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু প্ৰভাৱ পেলাব পাৰে আজি আপোনালোকে কাম এটা কৰিব আপোনালোকে হনুমান মন্দিৰত গৈ আপোনালোকে কিবা মিঠাই দান কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায়